বজাত তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ৰাষ্ট্ৰীয় ঘাইপথৰ কামত ব্যাপক দুৰ্নীতি। শ্ৰীৰামপুৰৰ পৰা ধুবুৰী ফুলবাৰী দলংলৈ 127 বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা জান্দু কনষ্ট্ৰাকশ্যন নামৰ বহিৰাজ্যৰ প্ৰতিষ্ঠানে দুৰ্নীতি কৰাৰ অভিযোগ। বিভিন্ন গাৰ্ডৱাল, ড্ৰেইন, কালভাৰ্ট আদিত নিম্নমানৰ কাম কৰাৰ অভিযোগ। নিম্নমানৰ কামক লৈ তামাৰহাটৰ উত্তৰ কাছখানাত ক্ষুব্ধ হৈ পৰে ৰাইজ। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ। নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ব্যাপক তৎপৰতাৰে কাম কৰি পোৱাৰ ভাগত মাটিৰে পুতি দিয়াৰ অভিযোগ। ফলত ভৱিষ্যতে ৱাল ভাঙি ডাঙৰ দুৰ্ঘটনা হোৱাৰ আশংকাত ভুগিছে ৰাইজে। এই যে আমাৰ যেটো 127 বি ঘাইপথ যেটো কাম চলি আছে, এইটো মানে গাৰ্ডৱাল যেটো কৰিছে, এইটো গাৰ্ডৱাল হোৱাই নাই। মানে যদি কোনো ৰাইজে কমপ্লেইন কৰে, মানে DCSPৰ ভয় দেখায় সিহঁতে। কোনে দেখুৱায়? এইটো কোম্পানীৰ যেটো ইঞ্জিনিয়াৰ ইয়াত থাকে আৰু যিবিলাক কাম কৰি আছে, এইটো মানে বিহাৰৰ পৰা এত মানে লেবাৰ লেবাৰ নাই, মিস্ত্ৰী নাই, লেবাৰ কাম কৰি আছে। 2 নম্বৰত কথা হ'ল আমি ৰাজমিস্ত্ৰীৰ লগত জড়িত মানুহ, আমি গম পাই কেনেকা যেনেকা কাম কৰিছে। আপুনি তো গম পাইছে দেখি, এতিয়া দুৰ্নীতি, বিৰাট দুৰ্নীতি চলি আছে। আমি কোনো ক'বই নোৱাৰো ইয়াত, মানে কথা নকোৱাৰ আগতে সিহঁতে DCSPৰ নাম দেখি কাৰণে ভয় খুৱায় আমাক আৰু দুৰ্নীতি কৰি আছে। আমি কোনো ক'বই নোৱাৰো। ইয়াত কোম্পানীৰ নাম কি? এই জান্দু কোম্পানী বুলি কয়। এইটো জান্দু কোম্পানী বিলাক কাম লৈছে। এইটো আটাইবিলাক কামেই হোৱা নাই। আটাইবিলাক কাম এত চৰকাৰী ইঞ্জিনিয়াৰ আহি বস্তুটো তদন্ত কৰিলেহে গম পাব না। আমি চাই আপোনাৰ জৰিয়তে মানে আমাৰ CM ছাৰকো এইটো বস্তু তদন্ত কৰিলে ভাল আছে। আমাৰ DCSP ধুবুৰীত DCSP আছে, এত আহি কেনে তদন্ত কৰিলে ভাল আছে বস্তুটো। আমি ৰাইজে যাতে পিছত মানে এই মানে গাৰ্ডৱালৰ ভিতৰত পৰিছে নে কয়লা খনিত যেনেকা মৰে এনেকা যাতে নমৰো, এইটোকে আমি খোজো যাতে এনেকা নহয়।